একেবাৰে এতিয়া বিহুৰ কাৰণে বস্তু বনাব লাগে যে পিঠা পনা মই সেইটো কাৰণে বিহু বজাৰো অলপ কৰি ল'ব লাগিব দেই। এবাৰ মাক নালাগে বুলি কৈছোঁ, আকৌ ময়ে কৰি লৈ যাম বুলি কৈছোঁ। ইমান একো কৰিবলৈ নাই যে, পিঠা পনা বনাবলৈ অকল নাৰিকল, তিল আৰু চাউল দাল এইবোৰে ল'বলৈ আছে। চাউলো নালাগে চাগে, মাহীয়ে দি পঠাইছিলে। মই এতিয়া অকল নাৰিকল, তিল আৰু এইবোৰ ৰিফাইন চিফাইন কি লাগে সেইবোৰ ল'লেই হৈ যাব। বলচোন সেইখিনি লৈ লওঁগে, তাৰপিছত ঘৰলৈ যাম। মোৰো ল'ব আছে নহয়। ময়ো এবাৰ বিহুৰ কাৰণে যে ঘৰতে পিঠা বনাম বুলি ভাবিছোঁ, মই নিজেই বনাম। সেইটো কাৰণে ময়ো তিল চিল নাৰিকল চাৰিকল লৈ যাব লাগিব। এইবাৰ মই নিজেই বনাম বুলি ভাবিছোঁ। আকৌ সদায়তো তই নিজেই বনা ঘৰত। আমাৰ আকৌ সেই মায়েও গোটেইবোৰ নবনায়, বজাৰৰ পৰা ডাইৰেক্ট কিনিয়ে লৈ আহে, বনাবলৈ টান পায়। সেইকাৰণে ময়ে বনাই চাম বুলি ভাবিছোঁ। বল লৈ লওঁগে। হা কি বিহু? তই পিঠা বনাবি এইবাৰ, বিহুৰ পিঠা? তহঁতৰ ঘৰত মায়ে নবনাই বুলিতো মই জানো বাৰু, বজাৰৰ পৰা যে তহঁতি কিনি লওঁ। কিন্তু তই বনাবি? মোৰ যে হাঁহি উঠিছে, তই পিঠা বনাব জানো জানো? আজিলৈকে বনাই পাইছ তই? কেনেকে বনাবি তই নজনাকে? হ'ব জুলি, ইমানো হাঁহিব নালাগে দে। অকল তয়ে জানো বুলি ভাব নেকি? ময়ো পাৰিম বনাবলৈ। আছে নহয় ইউটিউবৰ ভিডিঅ'বোৰ, নাই জানো? মই ইউটিউবৰ ভিডিঅ' চাই বনাম আকৌ, ইমানো টান নহয় দে, পাৰিম। তই বৰ হাঁহিব আহিছে ৰ, এইবাৰ তোকো মই মোৰ হাতেৰে বনোৱা পিঠা খুৱাম। আৰু এইবাৰ মই নিজে বনাব লৈছোঁ, মানে টিকুৰ মাকক মই ইমপ্ৰেছ কৰিব লাগিব নহয়। আমাৰ মায়ে আকৌ টিকু আৰু টিকুৰ মাকক আমাৰ ঘৰলৈ বিহু খাবলৈ মাতিছেতো। সেইটো কাৰণে মই নিজে হাতেৰে যদি বনোৱা পিঠা খুৱাব পাৰোঁ, তেতিয়া যদি টিকুৰ মাকে অকণমান মোক ভাল পায়। নহ'লেতো মই একো নাজানো বুলিও ভাবে ন, সেইকাৰণে নিজে বনাম বুলি কৈছোঁ। আকৌ তই আকৌ বৰ হাঁহিব আহিছ মোক উৎসাহ দিয়াৰ সলনি। সেইটো কথা। সেইকাৰণে মই ভাবিছোঁ এইবাৰ তোৰ আকৌ কি ভূতে ওকালে, বিহুৰ পিঠা বোলে নিজেই বনাব, ইফালে একো বনাবলৈ নাজানো। টিকুহঁত যাব তাৰমানে। ভালে আছে, তই ঠিকেই ভাবিছ বাৰু। নিজৰ হাতেৰে বনোৱা পিঠা খুৱাব পাৰিলেতো বহুত ভাল লাগে। বজাৰৰ পৰা কিনি অনানো কি, সেইটো ৰেডিমেড কিনি অনা হয়, সেইবোৰো বেলেগেই বনায়। তথাপিও নিজে বনোৱাটো নিচিনা নহয় ন। মইতো সেইকাৰণে ঘৰত সদায় নিজে যি পাৰোঁ গোটেইবোৰ বনাওঁ। ভালে আছে দে, ইউটিউব ভিডিঅ' চাই ল'লেও কিন্তু অকণমান দিমাগটো লগাবি, বুজিলি? আৰু যদি কিবা সুধিব লগা থাকে মোক সুধি ল'বি। ভালে আছে, পাৰিবি বনাবলৈ। তই উৎসাহে দিছ নে ইনচাল্টে কৰিছে ধৰিব পৰা নাই। বাৰু হ'ব বল, ট্ৰাই কৰিলেনো কি বস্তু নোৱাৰি, চবেই পাৰি হয় নাই? তই পাৰিছ যেতিয়া মই পাৰিম। বল লৈ লওঁগে। মই খালি বেছি নলওঁ, অলপে ল'ব লাগিব। বিহু তোৰ আৰু কিবা ল'বলৈ আছে নেকি? মোৰতো বাৰু নাৰিকল, চেনি, গুৰ, তিল, এইখিনি গোটেইকেইটা তাত লোৱা হ'লেই। আৰু কি ল'ব লাগিব ন? আৰুতো তেনেকৈ ল'বলৈ নাই। তোৰ কিবা ল'ব আছে নেকি বিহু? মনত পেলা, তইতো অকল গুৰ আৰু নাৰিকলহে ল'লি ন? আৰু ৰিফাইন চিফাইন ল'বলৈ আছে নহয়, সেইবোৰ আছেনে নাই? আছে যদি নললেও হ'ব বাৰু। মোৰ বাৰু আছে, এইবোৰ কেক চেক বনাই থাকিবৰ কাৰণে মই একেবাৰতে লৈ যাওঁ যে, তেনেকৈ হৈ যাব। তোৰ ল'বলৈ আছে যদি লৈ ল'বি বল। নাই জুলি, ৰিফাইন মই আগতেই লৈ ল'লোঁ, 2 লিটাৰ লৈ লৈছোঁ, হৈ যাব। মই ইমানো নবনাওঁ নহয়। গুৰ আৰু তিলটো ল'লোৱে। তিলটো নাই লোৱা নহয়, মই নাৰিকলহে ল'লোঁ আকৌ। তিল পিঠা বনাম বোলে ইফালে। কি যে গাধৰ নিচিনা কামবোৰ কৰোঁ। তই লৈ থাকোঁতেও মোৰ মনতে নপৰিলে। বুজিছোঁ মই, তিল মই এপোৱামান লৈ লওঁগৈ। গুৰ লৈছোঁ বাৰু, 1 কেজি গুৰ লৈ লৈছোঁ। মই তিল পিঠা পাৰিমেই নোৱাৰিম নাজানো, তথাপিও 10টামান বনাব পাৰিলেও যথেষ্ট মোৰ কাৰণে। সিহঁতক খুৱাব পাৰিলে হ'ল। তাৰপিছত মালপোৱাটো বনাম আকৌ। চবটো বনাব নাজানো বাৰু, লাৰু চাৰু মই বনাবই নাজানো, সেইবোৰ কিনিকে ল'ব লাগিব। তই আগে বলচোন তিলখিনি লৈ ল, নহ'লে কিবাই হ'বগৈ আৰু তিল পিঠা বনোৱা মোৰ। তয়ো যে কাম কৰোঁ আৰু বিহু, মই লৈ থাকোঁতে তোৰ মনত নপৰিলে নেকি? কি যে তিল পিঠা বনাব বোলে, ইফালে তিলকেইটাকে লোৱা নাই। কি যে নহয়। অৱশ্যে হ'ব দে, তই আজিলৈকে ক'তনো পিঠা বনাই পাইছ তোৰ বস্তু মনত পৰিবলৈ। আজি এইবাৰ প্ৰথম বনাম বুলি কৈছ, সঁচাকৈ মোৰ যে আচৰিতে লাগিব। এতিয়া বনাব পাৰ নে নোৱাৰো সেইটোহে নাজানো আৰু দেই। তথাপিও কিন্তু মাক কৈ দিবি 2টামান বজাৰৰ পৰা কিনি আনি থ'বলৈ। তোৰ হাতত যদি পিঠা চিঠা নহয়গৈ, তেতিয়া বোলে বিহুটো এতিয়া আনিবলৈ দিগদাৰ হৈছে। সিহঁতে আহিলে মানে কি খুৱাবি? সুদা মুখে পঠিয়াব লাগিব বিহুৰ দিনটোত। সেইটো কাৰণে মাক আনি থ'বলৈ কবি, বুজিলি? তাকে তিলটো সেই আগৰ দোকানখনটো পায়, তাৰ পৰাই লৈ লওঁগৈ আগে। ঘৰলৈ গৈ লওঁ, তাৰপিছত মায়ে কি কৰে মাক কৈ চাব লাগিব। তুমি ক'ৰবালৈ গৈছিলা নি? মই আকৌ ভাবিছোঁ তুমি ঘৰতে আছা, সেইকাৰণে অথনিৰ পৰা চিঞৰি মৰি আছোঁ। পিছে কি বজাৰ কৰি আহিলা? মোনাটোত কি আছেনো? মই বজাৰ গৈছিলোঁ আকৌ। জুলিয়ে মানে বিহু বজাৰ কৰিম বুলিও কৈছিলে, আৰু সেই কাম এটা আছিলে, সেইটো কাৰণে তাইৰ লগতে বজাৰলৈ ওলাই গৈছিলোঁ। আৰু তাই বিহু বজাৰ কৰি থকা দেখি ভাবিলোঁ ময়ো লৈ আহোঁ বস্তুবোৰ। আমাৰ একো বজাৰ কৰা হোৱাই নাছিলে যে, সেইটো কাৰণে মই তিল, গুৰ, নাৰিকল এইবোৰ লৈ আহিছোঁ। ৰিফাইন চিফাইন চব লৈ আহিছোঁ, পিঠা বনাব লাগিব যে। পিঠা? আমাৰনো বিহু পিঠা কোনে বনায়? তুমি এইবোৰ আনিছা যে? তুমি জানাইচোন মই বিহু পিঠা বনাই থাকিবলৈ একেবাৰে সময়ে নাপাওঁ, সেইটো কাৰণে আমি বজাৰৰ পৰাই কিনি অনা হয়। এতিয়া এইবাৰো মই বজাৰৰ পৰাই কিনি অনাৰ কথা আছে। আজি গধূলিকে সেইকাৰণে ওলাই যাম বুলি ভাবিছোঁ তোমাৰ লগতে, বিহু বজাৰ কৰিবৰ কাৰণে পিঠা পনা কিনি আনিম, লাৰু চাৰু। তুমি আকৌ এইখিনি আনিছা কোনে বনাব? নহয় মা, তুমি বনাবা বুলি মই অনা নাই নহয়। এনেও জানো তুমি বনাবলৈ সময় নোপোৱা বুলি, সেইকাৰণে তুমি প্ৰত্যেক বছৰে বজাৰৰ পৰা কিনি আনা। কিন্তু এইবাৰ কথা বেলেগ নহয়। কেলে তুমি টিকু আৰু টিকুৰ মাকক আমাৰ ঘৰলৈ মতা নাই জানো বিহু খাবলৈ?
এতিয়া সিহঁতক যদি বজাৰৰ পৰা কিনি অনা পিঠা পনা খোৱা ভাল লাগিব জানো? সেইটো কাৰণে মই মানে আইডিয়াটো লগালোঁ। মই যদি নিজ হাতেৰে পিঠা পনা বনাই মেলি খুৱাব পাৰোঁ, তেতিয়া টিকুৰ মাকে মোক অকণমানটো ভাল পাব। সেইকাৰণে এইবাৰ পিঠা পনা মই বনাম বুলিয়ে বস্তুবোৰ লৈ আহিছোঁ আকৌ। তুমি পিঠা পনা বনাবা? মই কি শুনিছোঁ এইবোৰ? তোমাৰ আজি গা চা ঠিকে আছে তো? নে তুমি পিহু নহয়? মোৰ ছোৱালী নহয়, বেলেগ কোনোবাহে যেন লাগিছে দেই। ঘৰৰ একো এটা কাম নকৰে, এইবাৰ বোলে বিহু পিঠা বনাই। বৰ আচৰিত কথা কৈ দিলা দেই। মোৰ হ'লে হাঁহিহে উঠিছে দেই। কি মানে? মই পিঠা বনাম বুলিহে কৈছোঁ, কিবা আচৰিত ধৰণৰ বস্তু বনোৱাৰ কথা কোৱা নাই নহয়। জুলিকো ক'লোঁ, তাইও মোৰ ওপৰত হাঁহিলে, বোলে তই কি কথা কৈছ। আৰু এতিয়া তুমিও মোৰ ওপৰত এনেকৈ হাঁহিছা। মই কিবা নাজানো বুলি ভাবিছা নেকি? আজিকালি ইউটিউবত চব পায়। ইউটিউবত ভিডিঅ' চাইছে মই বনাম নহয় পিঠা। যেতিয়া মোৰ হাতৰ পিঠা খাই পাবা তেতিয়াহে ক'বা পিহুৱে সঁচাকৈ জানে বুলি। হ'ব হ'ব, তোমাৰ কথা আৰু ক'ব নালাগে, মোৰ যে হাঁহি ৰখাবই পৰা নাই। তুমি একো এটা বনাব নাজানা, বিহু পিঠা বনাব পাৰিম বুলি ভাবিছা? তাকো তিল পিঠা বনাবৰ কাৰণে তিল লৈ আহিছা। নাজানো আৰু দেই, তুমি পিঠা বনাই খুৱাবা নে কি খুৱাবা ভগৱানেহে জানে আৰু। মই হ'লে ক'বলৈ একো নাই দেই, কিন্তু মোৰ ফালৰ পৰা মই বস্তুখিনি আনি ৰেডি কৰি থ'ব লাগিব, যাতে মানুহৰ আগত লাজ পাব নালাগে। হ'ব হ'ব, ইমান একেবাৰে হাঁহিব নালাগে। মই কিবা একেবাৰে একো নজনা নহয় নহয়। চাবা আকৌ, মই বনাব নোৱাৰোঁ যদি ধুনীয়াকৈ বনাম আৰু আলহীকো খুৱাম। বৰ হাঁহিবলৈ আহিছে, হ'ব আঁতৰি দিয়া। ছোৱালীজনীয়ে যে কেতিয়াবা সঁচাকৈ জমাই দিয়ে দেই। বিহু পিঠা ময়ে নবনাওঁ, তাই আকৌ এবাৰ বনাবলৈ কি মন গ'ল। বনাব পাৰিলেতো ঠিকেই আছে, নোৱাৰিলেহে জমিব। নাই নাই, এই ওপৰত ভৰসা কৰিব নোৱাৰি। বজাৰলৈ গৈ মই নিজেই অকলে কিবা অলপ লৈ আহিব লাগিব। কি বুলি ভাবিছে? মই একো নাজানো বুলি ভাবিছে? এতিয়া এই মালপোৱাকেইটাকে ইমান ধুনীয়া হৈছে, ইমান ধুনীয়াকৈ বনাবলৈ জানিছে। কিমানো টান কাম। ইউটিউবত ইমান ধুনীয়া ঢেৰ ভিডিঅ' দিয়া থাকে, এটা ভিডিঅ' ভালকৈ চাই ল'লেই হৈ গ'ল। এতিয়া ভিডিঅ' চাই কি মই বনাব পৰা নাই নেকি? চবেই মোৰ ওপৰত হাঁহিবলৈ আহে। ৰ এদিনকে একদম এনেকুৱা মানে এক্সপাৰ্ট হৈ যাম নহয় বস্তু বনোৱাৰ, জুলিও পাত্তা নাপাব। তেতিয়া চবেই ক'ব পিহুৱে যে সঁচাকৈ দেই বহুত কিবা কিবি জানে বনাবলৈ বুলি। এতিয়া চবেই হাঁহিবলৈ আহিছে তো, দেখুৱাই দিম ময়ো কোনো কোনে কাম নহয় বুলি। এইকেইটা জ্বলিবই পাই, উপায় নাই নহয়। মোৰতো গৰমে কৰি দিয়ে চব মানুহে। মই নাজানো বুলি একদম অকল হাঁহিবলৈ আহে। কিবা এটা কৰিব লৈছোঁ বুলি কৰ পাৰিবি বুলি নকয়, চবেই অকল হাঁহিবলৈ আহে। এইকেইটা জ্বলিলে মানে হ'লেই আৰু পাই, পিছত খং কৰি থাকিম। আজি পিঠাকেইটা ভালকৈ বনাই লওঁ, আৰু এইকেইটা হ'লে মানে হৈয়ে যাব। তাৰপিছত তিল পিঠাৰ কাৰণে তিল পিঠাৰ কাৰণেতো আজি নহ'বই চাগে, চাউল তিয়াবলৈ আছে, পিঠা খুন্দিবলৈ আছে, তেতিয়াহে হ'বগৈ। এইখিনি হ'লে মানে সেইটোকে কৰিব লাগিব। চাউল লাগি কোনখিনি বৰা চাউল মাংস দি পিনে অলপ চাউলো আছে কি নাই মই নাজানো নহয়। মই তিল পিঠা কেনেকৈ বনাম বাৰু চাউল যদি নাই? চাবকে লাগিব সোনকালে পাই, নহ'লে বজাৰলৈ গৈ আকৌ চাউল লৈ আহিব লাগিব। বাৰু যি হওক, তিল পিঠাকেইটা হ'লেও হ'ব নহ'লেও নাই, কিবা এটা পিঠাটো মোৰ হাতেৰে বনোৱা খাবলৈ পাব, তাতকৈ ডাঙৰ কথা আৰু কি। এতিয়া প্ৰথমতেতো মাকে টেষ্ট কৰামগৈ, তাৰপিছত জুলিকো ফটো মাৰি দি দিম আৰু তাই খাবৰ কাৰণেও থৈ দিম। বৰ হাঁহিছিলে নহয় মই নাজানো বুলি, এতিয়া গম পাব পিহুৱে যে কৰোঁ বুলি ক'লে চব কাম কৰিব পাৰে। পিঠাকেইটাও সেইকাৰণে ইমান ধুনীয়া ধুনীয়া বনাইছোঁ। বৰ ক'বলৈ আহিছিলে একো নাজানো তই বুলি। ধুনীয়া হৈছে ইমান। এইখিনি হ'ব এতিয়া, তাৰপিছত তিল পিঠাৰ কথা কিবা এটা ভাবিব লাগিব বাৰু।